হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল চাগে ন? মোৰো ভাল। পিছে আজি মই লাঞ্চত বনাব লৈছোঁ চাম্বাৰ। কেনেকৈ বনাওঁ চাওঁ আহক। এয়া মই পিঁয়াজ দি ল'লোঁ, তাৰপিছত অলপ শাক পাচলি কাটি ল'লোঁ। এয়া মই দিছোঁ জাতিলাও, বেঙেনা, গাজৰ, চজিনা। আপোনাৰ ঘৰত যি থাকে শাক পাচলি তাকে দিব পাৰিব, কিন্তু অকল গোটা বস্তু যেনেকৈ হওক আপোনাৰ স্কচ হওক, বেলেগ বেলেগ চব্জি দিব পাৰে। মোৰ ওচৰত অকল বেঙেনা, আলু, চজিনা, গাজৰ এয়া আছিল, তাকে দিলোঁ। আৰু সৰু সৰু বিলাহীকেইটা দি দিলোঁ। আপোনালোকে ডাঙৰ বিলাহী দিব পাৰে, মোৰ ওচৰত সৰু বিলাহী আছিলে কাৰণে সৰু বিলাহীকে দি দিলোঁ। এয়া হালধি দিলোঁ, নিমখ সোৱাদ অনুসৰি। তাৰপাছত তাকে অলপ লৰাই ল'লোঁ। তাৰপিছত ইয়াতে নৰসিংহ পাত এখিলা দিলোঁ। ইয়াতে চাম্বাৰ মছলাও দিছোঁ, অলপ ভাজিম। অলপ ভজাৰ পাছতে তাতে মই অলপ এয়া ৰহৰ দালি বইল কৰি লৈছিলোঁ। ইয়াতে মই হালধি নিমখ একো দিয়া নাই, চিম্পলকৈ মই বইল কৰি লৈছিলোঁ। এয়া চব্জিখিনিতে মই ৰহৰ দালিটো দি দিলোঁ। এয়া মই অকণমান পানী দি তেতেলী পানী অকণমান দি তিয়াই থৈছিলোঁ, তেতেলী পানীখিনি দি দিলোঁ। ইয়াতে এটা চিটি মাৰি ল'লোঁ। চিটি মৰাৰ পাছত এয়া হৈ গ'ল, দেখিছেনে? ইমান ধুনীয়াকৈ চব্জিখিনিৰ ওপৰত উপঙি আছে। তো চব্জিখিনি মই উলিয়াই ল'লোঁ। এইবোৰ চব্জি নলিয়ালেও ড্ৰাম ষ্টিকটো চজিনাটো উলিয়াই ল'ব লাগে। কেলৈ কি অকণমান মই ঘাটনি মাৰি দিম, কিয় কি ৰহৰ দালিটো অলপ গোটা হৈ থাকে। মোৰ গোটা হৈ থাকিলে ভাল নালাগে যে, সেইটো কাৰণে অলপ ঘাটনি মাৰি দিম। অকণমান ডাঠ হোৱাৰ বাবে মই অকল পানী দি দিলোঁ। এয়া চব্জিখিনি উলিয়াইছিলোঁ যে, তাকে আকৌ তাতে মিহলাই দিলোঁ। মিহলাই এতিয়া মই তাতে এতিয়া তেল মাৰি দিম। ইয়াতে লৈছোঁ নৰসিংহ পাত, শুকান জলকীয়া আৰু ক'লা সৰিয়হ। ইয়াতে মই তেল মাৰিবৰ কাৰণে ৰিফাইন তেল লৈছোঁ, অকণমান দি লৈছোঁ। তাৰপিছতে ইয়াতে মই অকণমান হিং দিম, হিং অলপ দিলোঁ। তাতে এতিয়া শুকান জলকীয়া আৰু ক'লা সৰিয়হখিনি দি দিলোঁ, অলপ ভাজিম। তাতে আকৌ নৰসিংহ পাতখিনি অলপ ফ্ৰাই হোৱালৈকে ভাজিম। ভজাৰ পাছত তাতে চাম্বাৰখিনি বনাইছিলোঁ যে, তাৰ ওপৰতে ঢালি দিম। সেয়া দেখিছেনে? সেই চাম্বাৰখিনি উতলি থাকোঁতে ঢালি দিব লাগে। এতিয়া ধুনীয়া গোন্ধ এটা আহে। এই নৰসিংহ পাতটো যোনটো তেল মাৰোঁ ন, বহুত ধুনীয়া গোন্ধ আহে। তাকে মই লাষ্টত অকণমান চেনি দিছোঁ। ইয়াত গুড় দিব পাৰে আপোনালোকে, মই অকণমান চেনি দি দিছোঁ। তাকে উতলাই লাষ্টত মই গাৰ্নিছৰ কাৰণে অকণমান ধনিয়া লৈছোঁ। এয়া মোৰ চাম্বাৰ ৰেডি। এয়া আপোনালোকেও বনাই খাই চাব চাম্বাৰ। মই বহুত চিম্পলকৈ বনাইছোঁ। বেলেগ বেলেগ ৰেচিপি আছে চাম্বাৰ বনোৱা, কিন্তু মই বহুত চিম্পলকৈ বনাইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।